নমস্কাৰ। বিগত বহুকেইদিন বিৰতিৰ অন্তত আকৌ আপোনালোকৰ মাজত মই ৰাজীৱ আহমেদ। বহুকেইজনে ইনষ্টাগ্ৰামৰ মেছেঞ্জাৰত বা ফেচবুকতেই হওক বা ব্যক্তিগতভাৱেই হওক বহুতে সুধিছে যে কি হ'ল ইলেকশ্যনৰ পাছত আপোনাৰ কোনো খা খবৰ নাই। গতিকে আজি পুনৰ আপোনালোকৰ মাজত উভতি আহিছোঁ, আপোনালোকৰ মাজত সংযোগ হ'বলৈ, সংস্থাপন ৰক্ষা কৰিবলৈ আৰু আপোনালোকৰ মাজত নতুন কংগ্ৰেছৰ বিভিন্ন ধৰণৰ আপডেটসমূহ দিবলৈ। ইলেকশ্যনৰ বতৰ পাৰ হৈ যোৱাৰ পাছত নিৰ্বাচনী ফলাফল আহিল আৰু ফলাফলৰ অন্তত ঘৰৰ পৰা ওলাই যাবলৈ মন ক'তো যোৱা নাই। নিৰ্বাচনৰ মাজত আমি আপাৰ আছামতেই হওক বা মধ্য অসমতেই হওক বিভিন্ন ধৰণৰ প্ৰগ্ৰামসমূহত আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু কংগ্ৰেছৰ যি প্ৰচাৰ কৰিব লাগে সেয়া আমি কৰিছিলোঁ। সাধ্য অনুসাৰে যিমান পাৰোঁ সিমান কৰিছিলোঁ। কিছুদিন আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতো বি টি আৰৰ ইলেকশ্যনৰ সময়ত বা এইবাৰ 2026 বিধানসভা নিৰ্বাচনত আপাৰ আছামকে আদি কৰি মধ্য অসমৰ বিভিন্ন জনসমাৱেশত মিডিয়া চেলৰ দায়িত্ব মই পালন কৰিছোঁ। নিজাববীয়াকৈ হ'লেও মই যিমান পাৰোঁ সিমান মই কৰিবলৈ চেষ্টা কৰিছোঁ প্ৰদেশ কংগ্ৰেছৰ বাবে আৰু কংগ্ৰেছ ফেমিলিৰ বাবে। এইকেইদিন আমি ইলেকশ্যনৰ নিৰ্বাচনী ফলাফল অহাৰ পাছত ক'তো যাবলৈ মন যোৱা নাই। হয়তো দলীয় কাম কাজৰ মাজতো সামাজিক মাধ্যমত কিবা এটা লিখিবলৈ চেষ্টা কৰিছোঁ, কিবা এটা দিবলৈ চেষ্টা কৰিছোঁ, কিন্তু ব্যক্তিগতভাৱে বহুতে প্ৰশ্ন কৰিছে যে তুমি যিহেতু অসমৰ বিভিন্ন প্ৰান্তত তুমি ঘূৰি ফুৰিছা, যে কংগ্ৰেছৰ ফলাফল বেয়া হৈছে সেয়া আমি মানিব পাৰিছোঁ, কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ ফলাফল কিন্তু আমি মানিব পৰা নাই। সেয়া যিয়েই নহওক, আমি কি ভাল কি বেয়া সেয়া হয়তো ৰাইজে ভালদৰে জানিব, কিন্তু নিশ্চিতভাৱে আমি জানো যে ৰাইজে আগন্তুক দিনত কংগ্ৰেছক ভালদৰে আঁকোৱালি ল'ব আৰু কংগ্ৰেছৰ যি ভুল ভ্ৰান্তি সেয়া আঙুলিয়াই দিব বুলি আমি আশা কৰিছোঁ আৰু ৰাইজে পুনৰ কংগ্ৰেছৰ প্ৰতি আস্থা ৰাখিব আৰু কংগ্ৰেছৰ যি নিৰ্দেশনা আৰু কংগ্ৰেছৰ যি পৰামৰ্শ সেয়া নিশ্চয় ৰাইজে দিবলৈ চেষ্টা কৰিব। আমি আশা কৰিছোঁ যে সামাজিক মাধ্যমৰ আমাৰ যি ছ'চিয়েল মিডিয়া টীম আছিলে, আমি সমান্তৰালভাৱে আগতকৈ আৰু উৎসাহেৰে আমি কাম কৰিব লাগিব। আমি এতিয়া যিকেইজন কংগ্ৰেছ দলৰ নিষ্ঠাৱান কংগ্ৰেছ কৰ্মী, সাধাৰণ কৰ্মী আছোঁ বা সামাজিক মাধ্যমৰ লগত জড়িত হৈ আছোঁ, সেইকেইজনে আমি যাতে আকৌ উৎসাহেৰে আৰু বিভিন্ন উদ্দীপনাৰে তেওঁলোকে বিভিন্ন পৰিকল্পনাৰে যাতে আমি আৰু আগুৱাই যাব পাৰোঁ। আৰু আমি এটা বস্তু আমি নিশ্চিত প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে যে কংগ্ৰেছ দল শাসনলৈ আহক বা নাহক, কিন্তু আমি সদায় কংগ্ৰেছে আছোঁ আৰু ভৱিষ্যতেও থাকিম। গতিকে এইখিনি কৈ মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। সকলোকে লগ পাম বুলি মই আশা কৰিছোঁ। ধন্যবাদ থাকিল। জয় আই অসম, জয় কংগ্ৰেছ।